ঘুরে পদ্ম পুষ্প দয়া প্রভু মাতিলে ভকত বিননি শুনি ভকত বচন হৰি আখিরন্ত গৰুড় স্কন্ধেশ্বরী চক্রে ধরি দেখনে চিরিলা গ্রাহ মুখ হরির প্রখাদে গজেন্দ্র গইলা সহস্র বছরে জিতু যুযু অপ্রয়াখে জানিলু বন্দী ভইলু বিধাতার পাখে আমাক রাখিবে আমি কমন বান্ধ অন্তকালে গতি মূর ঘুরে পদ্ম পুষ্প দয়া প্রভু মাতিলে তুমি না রাখিলে মোর মরণ মিলিলে এ রাম রাম ঘুরে পদ্ম পুষ্প দয়া প্রভু মাতিলে কৃষ্ণ কৃষ্ণ রাখিলে মোর মরণ মিলিলে এ রাম রাম পরম আনন্দে দিয়া
ভকত বিননি শুনি ভকত বচন হৰি আখিৰন্ত গুৰু ৰস কণ্ঠেশ্বৰী চক্ৰে ধৰি তেখনে চিৰিলা গ্ৰাহ মুখ হৰিৰ প্ৰসাদে গজেন্দ্ৰ গৈলা কৃষ্ণ কৃষ্ণ সুদৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি গ্ৰাহ কাটি গজেন্দ্ৰক আনিলা উধাৰি ৰাম সুদৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি কৃষ্ণ কাটি গজেন্দ্ৰক আনিলা উধাৰি ৰাম হাপ মুক্ত হয়া দুয়ো বৈকুণ্ঠেশ্বৰীলে গজেন্দ্ৰৰ দুয়ো সন্তোষ মিলিলে ৰাম সুদৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি কৃষ্ণ কাটি গজেন্দ্ৰক আনিলা উধাৰি ৰাম হেন জানি কলি নৰে হেৰিয়ান কামি সাধু কদাকি গুণ ৰাম 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 সুদৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি ৰাম কাটি গজেন্দ্ৰক আনিলা উধাৰি ৰাম ৰাহ কাটি গজেন্দ্ৰক আনিলা উধাৰি ৰাম কাটি গজেন্দ্ৰক আনিলা উধাৰি অ ৰাম জয় হৰি কৃষ্ণ হৰি অ হৰি অ ৰাম অ ৰাম নামৰ দশ অপৰাধ মৰিখন কৰি কৃষ্ণ হৰি ঔ ৰাম কৃষ্ণ ৰাতি 1 বাজি গ'ল। ৰাতি 1 বজাৰ পাছত আজি যিটো সুন্দৰ এটা প্ৰতিযোগিতা হ'ল এই 1:30 বজালৈকে 1 বজালৈকে শেষত যি দুইটা দলে পৰিৱেশন কৰিলে এটা হ'ল পুৰুষৰ দল অন্যটো হ'ল মহিলা দল নাম ব্ৰহ্মাণ্ড ভেদ হৈ গৈছে আৰু খুব সুন্দৰ হৈছে সুন্দৰ কণ্ঠ আমাক উপহাৰ দিলে শেষত প্ৰতিযোগিতাখনৰ এক অনন্য কণ্ঠ আচলতে খুব ভাল লাগিছে ভাবিছিলোঁ প্ৰথম অৱস্থাত যিটো গতি হৈছিল এওঁলোকেনো কেলৈ প্ৰতিযোগিতাটো পাতিবলৈ ল'লে লাগিছিল শেষৰ ফাললৈ অকণমান ভাল লাগিছে খালি আপোনালোকে এতিয়া কি পায় আমি তিনিজন বহি যোগ ইয়াতে কৰিম দেই কোনেও নাভাবিব আমাৰ তিনিজনৰ ভিতৰত কিবা হ'ব বা কিবা কৰিব আমি কাৰোবাৰ মুখ চাই নহয় যে ভালটো সদায় ভালেই হয় নহয় কাৰণ দৰ্শক সকলো আছে ন প্ৰত্যেকেই প্ৰতিযোগী যিহেতু আপোনালোকেও একোজন বিচাৰক হয় নহয় আপোনালোকে বিচাৰ কৰিব নম্বৰ মই মোৰ বোধেৰে আমি যোগ কৰোঁতে হয়তো 2-1 ইফাল সিফাল কাৰোবাৰ হ'ব তাতে 2-1 নম্বৰৰ ভিতৰত কোনোবা প্ৰথম দ্বিতীয় তৃতীয় হ'ব এনেকুৱা এটা হ'ব তাৰ কাৰণে কোনো আক্ষেপ কৰিব লগা নাই ভুলটো প্ৰত্যেকৰে অলপ কিছু হৈছে নোহোৱাকৈ থকা নাই অতি ভাল গোৱা দলটো হৈছে কাৰোবাৰ ক'ৰবাত কিবা এটা হৈছে নহয় জানিব এতিয়া আমাৰ এই দলটো ইমান সুন্দৰ এটা দল বাদকজনে হাতত টেটুটো লৈ একদম আমাৰ ফালে বখলিয়াই লৈ বজাই আছে খোল বাদকজন কি বুলি ক'ম এতিয়া
মই সঁচা কথাকেইটা কৈ যাওঁ মঞ্চত, আপোনালোকে বেয়া পাব নালাগে। ইমান সুন্দৰ ব্যৱস্থাটোত অসুন্দৰতাটোৰ প্ৰকাশ ঘটিছেনে নাই? এইডোখৰত ঘটিছেনে নাই বাৰু? এইটো ভৱিষ্যতে ঠিক হৈ ল'বৰ কাৰণেহে কৈছোঁ দেই, বেয়া পাব নালাগে। এই কথাবোৰ যদি কৈ নিদিওঁ দ্বিতীয়খন মঞ্চত একেটা ভুলকে হ'ব, হয় নহয়? কিন্তু ইমান সুন্দৰ হৈছে, ভাল হৈছে। তোমাৰতো বেয়া হৈছে বুলি কোৱা নাই, আজিকালি ডেকা ল'ৰাবোৰে এইবোৰ লয়েই, লগাই নহয় জানো? ল'ৰা নহয় ছোৱালীও প্ৰায় কৰে এইটো কাম। ইয়াতকৈ ডাঙৰ কথাটো হ'লে নেখাবলগীয়া বস্তু খাই থাকে বহুতে, হয় নহয়? সেইখিনিৰ পৰা খালি আঁতৰি থাকিবা। কিবা কিবি এটা সানিছা সেইটো বেলেগ কথা, কিন্তু খোৱা বস্তুখিনিৰ পৰা অলপ আঁতৰি থাকিলে ভাল। আমাৰ অন্ততঃ তোমালোক যুৱশক্তিয়ে আমাৰ দেশৰ ধৰণী, আমি তোমালোকৰ ওপৰত আচলতে আশা কৰিছোঁ। খুব অন্তৰৰ পৰা যে কথাকেইটা কৈছোঁ, প্ৰায়কেইটা দলকে কোৱা হৈছে। ইয়াৰ আগৰ দলটো কোৱা নাই এইকাৰণে, এই দলটোক আজি নহয় আজি বহু বছৰৰ পৰা পাই আছোঁ, বহু বছৰৰ পৰা পাই আছোঁ। নামো দুই এষাৰ তেওঁলোকে ইফাল সিফাল কৰি গাই আছে, প্ৰায় মঞ্চতে আমি পাই থাকোঁ। নকওঁ আচলতে কথাবোৰ কৈ আমনি লাগিছে, কৈয়ে থাকোঁ, হয় নহয়? একেখিনি কথাহে। মানে ভাল হৈছে আচলতে তোমালোকে আমাৰ সংস্কৃতিৰ ৰক্ষক। গতিকে সংস্কৃতিটো কেৱল মাত্ৰ কণ্ঠটোৰ যোগেদি নাহে। নাম এষাৰ সুন্দৰকৈ 10জন বা 15জনৰ ভিতৰত উপস্থাপন কৰাটোতে সংস্কৃতিটো নাথাকে। সংস্কৃতি মানে ব্যক্তিজনৰ চাল চলন, কথা বতৰা, পিন্ধন উৰণ সকলোতে থাকিব, থাকে নাথাকে? তোমালোকে যদি ইয়াত সুন্দৰভাৱে নাম এষাৰ পৰিৱেশন কৰি অলপ পাছতে গৈ হাফ পেণ্ট এটা পিন্ধি বা বেলেগ কিবা এটা স্কাৰ্ট টপ এটা পিন্ধি যদি আমাৰ চকু আগতে ইফাল সিফাল কৰি থকা, কেনেকুৱা লাগিব আমাৰ এই পৰিৱেশটোৰ মাজত থাকি, হয় নহয়? নামষাৰ খুব সুন্দৰকৈ গাইছা, ভক্তিভাৱে ইয়াত মঞ্চায়ন কৰিলা, সকলোৱে উপভোগ কৰিলে। তাৰপিছত যদি সেইটো আচলতে আমি ধৰি ৰাখিব লাগিব। পৰিৱেশনৰ সেই মুহূৰ্তটোৰ কাৰণে নহয়, গোটেই পৰিৱেশটো সুন্দৰ কৰি ৰাখিবৰ কাৰণে আমাক আচলতে নামে কৰি লৈ গৈছে, ভক্তি মাৰ্গলৈ লৈ গৈছে, হয় নহয়? আমি ইজনে সিজনৰ লগত হৃদয় একাত্ম হৈ ঈশ্বৰৰ ভক্তি বা শুদ্ধভাৱে কৰি আমাৰ মানৱ জীৱন যাতে আমি সাৰ্থক কৰিব পাৰোঁ, সেই বাৰ্তাটোকে তোমালোকে দিবলৈ বিচৰা নাই জানো? নামৰ যোগেদি বিভিন্ন কাহিনী উপকাহিনী সংযোগ কৰি কাহিনী সাৰ অংশটো উপদেশটো সেইটো দিব খোজা নাই জানো? ভাগৱতী সেই কথা বহুকে কৈ আছে, নহয় জানো? গতিকে খুব সুন্দৰ হৈছে। এনেদৰে আগবাঢ়ি যোৱা, ভালখিনি ভাল ক'বই লাগিব, আৰু বেয়াখিনিও আমি মঞ্চতে কৈ থৈ যাব লাগিব বেয়া বুলি। যদি এইখিনি আজি কৈ থৈ নাযাওঁ, কালিলৈ একেটা ভুলকে আমাৰ সমাজত হৈ থাকিব, হয় নহয়? আহিব লগা প্ৰজন্মতে কালিলৈ যিখিনি ল'ৰা ইয়াত প্ৰতিযোগিতা হ'ব, সেইখিনি তোমালোকতকৈ সৰু হ'ব, চেমনীয়া হ'ব। সেইখিনি তোমালোকৰ পৰা এইটো দেখিব লাগিব ন আদৰ্শটো, হয় নহয়? ইয়াত হয়তো কালিলৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগা চেমনীয়া ল'ৰা ছোৱালীবিলাক হয়তো আছে, আঁতৰৰ পৰা চাইছে দাদা বাইদেউসকলে, জ্যেষ্ঠসকলে কেনেকৈ নাম পৰিৱেশন কৰিছে। নামষাৰ গাই যোৱাৰ পাছৰ পৰিৱেশটোত তেওঁলোকে মঞ্চখনত কেনেদৰে আছে, এই গোটেই কথাবোৰতো তেওঁলোকে চাইছে। তেওঁলোক অনুকণ প্ৰিয় জীৱ, অনুকণ কৰিব নকৰিব জানো? তোমালোকক বহুৱাই লৈ কৈছোঁ বুলি অকল তোমালোকক কোৱা নহয়, তোমালোকৰ আগত যিবিলাক দলে পৰিৱেশন কৰি গ'ল সকলোৰে উদ্দেশ্যি কথাখিনি কোৱা হৈছে, হয়নে নহয়? এতিয়া উদযাপন সমিতিয়ে বহুত কষ্ট কৰি অনুষ্ঠানভাগ পাতিছে। আটাইতকৈ ভাল লগা কথা মই পুনৰ দোহাৰিছোঁ, অন্তিম সময় শেষ হৈছে, শেষৰ সময়ত তেওঁলোকে যে 3টা শাখাত কৰিছে, এইটো আজি বহু বছৰৰ পৰা মই মনেৰে আশা কৰি আছিলোঁ। প্ৰায় প্ৰতিযোগিতা মঞ্চতে কথাটো মই কওঁ যে মহিলাসকলক পুৰুষসকলৰ লগত একেলগে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিব নালাগে। আমাৰ পুৰস্কাৰ বহুত দিয়ে, লাখ টকালৈকে দিয়ে, 50,000 40,000লৈকে পুৰস্কাৰ দিয়ে। সেই পুৰস্কাৰটোকে যদি ভাগ কৰি মহিলাভাগে পুৰুষভাগে আমি প্ৰতিযোগিতা পাতোঁ, তেতিয়া প্ৰতিযোগিতাৰ মানদণ্ডটোও বাঢ়িব, আৰু আহিব লগা প্ৰজন্মটোক, এই যুৱ প্ৰজন্ম যিটো আছে, কণ শিশুসকল, চেমনীয়াসকলক, তেওঁলোকক লৈ যদি আমি সুকীয়াকৈ এটা প্ৰতিযোগিতা পাতোঁ, এইটো কিন্তু খুব সুন্দৰ কৰি মানে অনুষ্ঠান এটা কৰিছে নৱজ্যোতি যুৱ সংঘই। যদিও কম সংখ্যক প্ৰতিযোগী আজি হৈছে, 8টা 10টা দলৰ ভিতৰত প্ৰতিযোগিতা হৈছে, তথাপি প্ৰতিযোগিতাটো সুন্দৰ হৈছে। শেষৰ ফাললৈ আমি সুন্দৰভাৱে নামবিলাক পাবলৈ সক্ষম হৈছোঁ। সকলোৱে উত্তৰোত্তৰ আমি কামনা কৰিছোঁ। খালি এটা কথাত খুব দুখ লাগিছে, মই শাৰীৰিকভাৱে খুব অসুস্থ। পল্লৱে মোক মাতিবলৈ যাওঁ, ফোনত প্ৰথমতে কণ্টেক্ট কৰোঁতে কৈছিলোঁ মই নোৱাৰিম নেকি, বেলেগক চোৱাচোন। তাৰপিছত ঘৰত গৈ ওলালেগৈ, অনুৰোধটো ৰক্ষা কৰি আপোনালোকৰ মাজলৈ আহিছোঁ। আহিলোঁ, কাৰ্যসূচী মতে আমি 1 ঘণ্টামান আগতে ইয়াত আহি পালোঁহি। প্ৰতিযোগীসকল নাই, ইমান সুন্দৰকৈ আপোনালোকৰ মাজতে যুৱকসকলে অনুষ্ঠান পাতিছে, আমাৰ দৰে বৃদ্ধসকলে নাই পতা। খুব উৎসাহেৰে আপোনালোকে প্ৰতিযোগিতাত সহযোগ দিব লাগিছিলে।
আহিব লাগিছিলে সময়ত যদি প্ৰতিযোগিতাটো হ'লহেঁতেন অন্ততঃ আমি 1টা বজালৈকে টোপনি ক্ষতি কৰি বহি থাকিব নালাগিলেহেঁতেন ইমান সুন্দৰ নামবিলাক আপোনালোকে যে শেষৰ ফালে আনিছে এই নামবোৰ আমি একেবাৰে ভিতৰত সোমাই যাব পাৰিলোহেঁতেন যদি 9-10 বজাৰ ভিতৰতে কথাখিনি শেষ হ'লহেঁতেন নামখিনি হয় নহয় এতিয়া ভাটিবেলা হৈছেগৈ আমাক টোপনিও হেঁচা মাৰি ধৰিছে ভাগৰুৱা হৈছোঁ তথাপিতো তনুমনচিত আপোনালোকে ৰোমাঞ্চিত কৰাইছে তাৰ কাৰণে ভাল লাগিছে কিন্তু আমি আশা কৰিম বিচাৰকৰ মন্তব্য বুলি মই বিশেষ একো নিদিওঁ আৰু গধূলি সাঁজটো মোৰ একেবাৰে লঘোণে হয় ডক্টৰৰ মতে মই গধূলি সাঁজ খাবই নালাগে সেইকাৰণে আজিও নোখোৱাকৈ এই মুহূৰ্তলৈকে আছোঁৱেই ঘৰতে খাই আহিলোঁ 1 মান বজাত তাৰপৰা চাহ দুকাপ খাই এই মুহূৰ্তলৈকে ৰাতি 1 বজালৈকে আছোঁ আপোনালোকৰ মৰমত নামৰ প্ৰেমত আপোনালোকে বান্ধি ৰাখিছে হয় নহয়